নমস্কাৰ মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্ত আগবঢ়াব লৈছো। আজি 1431 ভাস্কৰাব্দৰ আঘোণ মাহৰ 10 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:44 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:27। আজি বাৰ হৈছে মঙ্গলবাৰ, তিথি হৈছে কৃষ্ণা একাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কন্যা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 3, শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আইডৰটো হ'লে যোগ হ'ব বেশ্যা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'টি ফেচবুক পেজত চাই আছে তেওঁলোকে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। বন্ধুসকল আপোনালোক বহুজনে মোক কমেণ্ট কৰি কৈ আছে যে 2025 বৰ্ষৰ প্ৰতিটো ৰাশিৰে বাৰ্ষিক ৰাশিফল আপোনালোকে বিচাৰিছে। সেয়েহে কম দিনৰ ভিতৰত মই আপোনালোকৰ 12টা ৰাশিৰে এটাকৈ বাৰ্ষিক ৰাশিফল সিদ্ধান্তি মই লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। জানক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন খুব বৃদ্ধি হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য আত্মীয় পৰিয়াল বা চিনাকি ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়ীসকলে খুব লাভান্বিত হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত ব্যস্ততা বাঢ়িব আজি। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত কিন্তু সামান্য অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল সাহিত্যিক আছে বা যিসকল বুদ্ধিজীৱী আছে তেওঁলোকৰ কৰ্মত খুব উন্নতি অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি ঠগ প্ৰবঞ্চক বা দুষ্ট লোকৰ পৰা অলপ সাৱধান হোৱাটো খুব ভাল হ'ব। লগতে আজি আপুনি মনোমালিন্য হ'ব পৰা কিন্তু যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্ক ৰাশিলৈ। কৰ্ক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ যোগ দেখা যায় বা ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল খবৰ লাভ কৰিব আজি। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কিন্তু সৰু সুৰা জটিলতা আহিব পাৰে। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব। নতুন প্ৰেমৰ আজি আপোনালোকৰ আৰম্ভণি হ'ব পাৰে। লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। আজি আপোনালোকৰ ধন সম্পত্তি লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ক্ষেত্ৰখনত অলপ সলনি কৰিলে বা কৰ্ম পৰিৱৰ্তন কৰিলে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত শুভ বুলি ক'ব পাৰে। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মবোৰত সিদ্ধি অৰ্থাৎ সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে প্ৰাপ্য হানি অৰ্থাৎ ক'ৰবাত পাবলগীয়া বস্তু নাপাব পাৰে বা প্ৰাপ্য হানি বা ক্ষতি হ'ব পাৰে আজি আপোনালোকৰ। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন সম্পত্তি বাঢ়িব। আজি আপুনি মনত কষ্ট পাবলগীয়া হ'ব পাৰে সৰুতে। লগতে আজি আপুনি শৰীৰত কিন্তু সজাগ নহ'লে সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মবোৰত সফলতা আহিব। শিল্পীসকলৰ সুনাম বৃদ্ধি হ'ব আজি। যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অৱহেলা বা এলাহ ভাৱ আজি আপোনালোকৰ বাঢ়িব। যদিও আজি আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। লগতে আজি আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ জয় লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপুনি নিজকে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে বা আত্মনিৰ্ভৰশীল কৰি তুলিবৰ কাৰণে আজি আপোনালোকে চেষ্টা ৰাখিবৰ কাৰণে সক্ষম হ'ব বা মনটো খুব আগ্ৰহী হোৱাৰ যোগ দেখা যায়।
সদহকত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগঃ ভৱেৎ ধন্যবাদ